Hello, my dear aspirant. পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আমাৰ কাৰেন্ট এফেয়াৰ্সৰ এনালাইসিসটোলৈ ওকে আমি কাৰেন্ট এফেয়াৰ্স সিৰিজ চাই আছো আজি আৰু এটা নতুন গুৰুত্বপূৰ্ণ যোনটো নিউজত আসলে বাৰে বাৰে কি হয় হেতু ইডি এনফোর্সমেন্ট ডাইৰেক্টৰ ঠিক আছে এনফোর্সমেন্ট ডাইৰেক্টৰেট বা এনফোর্সমেন্ট ডাইৰেক্টৰ বহুত বেছি নিউজত আসলে তো আমি চাম কি হয় এনফোর্সমেন্ট ডাইৰেক্টৰ কি হয় মেইনলি আমি যদি শর্টলি কও এনফোর্সমেন্ট ডাইৰেক্টৰ কি হয় আমাৰ যিবিলাক ইকোনমিক অফেন্সেস আছে ইকোনমিক ৰিলেটেড অফেন্স যেনেকৈ মানি লন্ডাৰিং ইলিগেল মানি ব্ল্যাক মানি সেইবিলাক কোনে ইকোনমিক অফেন্স বিলাক চাই এনফোর্সমেন্ট ডাইৰেক্টৰেটে সেইবিলাক ইকোনমিক অফেন্স বিলাক তেওঁলোকে চেক কৰে যে আমাৰ দেশত মানি লন্ডাৰিং বন্ধ কৰাটো কাৰ কাম ইকোনমিক ডাইৰেক্টৰেটৰ এনফোর্সমেন্ট ডাইৰেক্টৰেটৰ ঠিক আছে তো ডিটেইলস কে চাম কি হয় এস্টাবলিশ কেতিয়া হৈছিল আমাৰ কাৰণে ইম্পৰ্টেন্ট আমাৰ কাৰণে যি ইম্পৰ্টেন্ট গুটেখিনি দি দিছো মই ইয়াতে সো প্লিজ তোমালোকে বাৰে বাৰে ৰিভিজন কৰি লবা মই কৈ দিছো কি ইম্পৰ্টেন্ট হয় আমাৰ এক্সাম পইণ্ট অফ ভিউ ফাৰ্স্ট অফ অল এস্টাবলিশমেন্ট এনফোর্সমেন্ট ডাইৰেক্টৰেট অৰ্থাৎ ইডি কেতিয়া এস্টাবলিশ হৈছিল 1956 প্ৰিলিমছত কোৱেশ্চনছ আহি যাব পাৰে ঠিক আছে মনত ৰাখিবা 1956 ত এনফোর্সমেন্ট ডাইৰেক্টৰেট এস্টাবলিশ কৰা হৈছিল নেক্সট কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত আহিম এই মিনিষ্ট্ৰিৰ কোৱেশ্চনছ বিলাক কিন্তু বহুত ফুটে ইউপিএসসি হওক বা এপিএসসি হওক প্ৰিলিমছত সাধাৰণতে মিনিষ্ট্ৰি বিলাক কোৱেশ্চনছ বিলাক বহুত ফুটে তো আমি গম পাব লাগিব যে ইডি কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত আহে মিনিষ্ট্ৰি অফ ডিপাৰ্টমেন্ট অফ ৰেভিনিউ এণ্ড মিনিষ্ট্ৰি অফ ফাইনেন্স ঠিক আছে ডিপাৰ্টমেন্ট অফ ৰেভিনিউ আৰু মিনিষ্ট্ৰি অফ ফাইনেন্সৰ আন্ডাৰত আহে এনফোর্সমেন্ট ডাইৰেক্টৰেট হেডকোয়াৰ্টাৰ ক'ত আছে নিউ দিল্লী ঠিক আছে হেডকোয়াৰ্টাৰ ক'ত আছে ইডি নিউ দিল্লী কি হয় ইট ইজ এ ল এনফোর্সমেন্ট অৰ্গেনাইজেশ্যন টাস্ক উইথ কি কাম কৰে কি টাস্ক কৰে এনফোর্সিং ইকোনমিক লজ যিমান বিলাক ইকোনমিক লজ আছে সেইবোৰ তেওঁলোকে চাই ঠিক আছে ইকোনমিক ল বিলাক সেইবোৰ তেওঁলোকে চাই আৰু কি কৰে যি কম্বেটিং ইকোনমিক ক্ৰাইম ইন ইণ্ডিয়া যিবিলাক ইকোনমিক্সৰ ক্ষেত্ৰত পইচাৰ ক্ষেত্ৰত হওক ইকোনমিকৰ ক্ষেত্ৰত হওক যিবিলাক ক্ৰাইম হয় সেইবিলাকো তেওঁলোকে চাই কি কৰে সাচেছ কি এক্সাম্পল মই অলৰেডি কৈছো মানি লন্ডাৰিং ফৰেন এক্সচেঞ্জ ইৰেগুলাৰিটিজ যিমান বিলাক ইকোনমিক ৰিলেটেড অফেন্সেস আছে সেইবিলাক কোনে চেক কৰে এনফোর্সমেন্ট ডাইৰেক্টৰেটে চেক কৰে কোৱেশ্চন যদি আহে এনফোর্সমেন্ট ডাইৰেক্টৰেটে কি কাম কৰে ইকোনমিক অফেন্স বিলাক আছে সেইবিলাক চেক কৰে কোনে এনফোর্সমেন্ট ডাইৰেক্টৰেটে হেডকোয়াৰ্টাৰ ক'ত আছে নিউ দিল্লীত মিনিষ্ট্ৰি কি মিনিষ্ট্ৰি অফ ফাইনেন্স ডিপাৰ্টমেন্ট অফ ৰেভিনিউ 1956 ত গঠন কৰা হৈছিল এস্টাবলিশ কৰা হৈছিল ওকে বুজি পালাখিনি নেক্সট পাৱাৰস অফ ইডি কি পাৱাৰ আছে ইডিৰ ওচৰত ওকে এনফোর্সমেন্ট ডাইৰেক্টৰৰ ওচৰত কি পাৱাৰ আছে ইয়াৰ ওপৰতো এমসিকিউ আহি যাব পাৰে তোমালোকক কি পাৱাৰ আছে এনফোর্সমেন্ট ডাইৰেক্টৰৰ ওপৰত statements recorded as before ED investigation officer admissible as evidence in court এতিয়া সোৱা যদিহে তোমালোকক পুলিচে এৰেষ্ট কৰে তুমি পুলিচৰ আগত যিকোনো কথাই ক'ব পাৰা বাট সেইবিলাক কথা কোৰ্টৰ এভিডেন্স হিচাপে নামানে ঠিক আছে পুলিচে ধৰা পৰাৰ পিছত তুমি যি কোৱা কথা সেইবিলাক কোৰ্টত কিন্তু এভিডেন্স হিচাপে নামানে বাট ইডি যদি ধৰা পৰে এনফোর্সমেন্ট ডাইৰেক্টৰেট অফিচাৰে যদি তোমাক ধৰে তাৰ আগত যি কথা কবা সেইবিলাক কিন্তু এডমিসিবল এজ এভিডেন্স ইন দ্য কোৰ্টত কিন্তু এভিডেন্স হিচাপে সেইবিলাক ইউজ কৰা হয় মনত ৰাখিবা ডিফাৰেন্স পুলিচৰ আগত নহয় ইডি অফিচাৰে ধৰিলে হয় ওকে নেক্সট অল অফেন্সেস যিমান বিলাক অফেন্স আছে ৰিলেটেড টু ইডি সেইবিলাক কিন্তু সকলোবিলাক নন বেইলেবল যদি ইডিয়ে ধৰে তোমালোকক ইকোনমিক অফেন্স কৰোতে যদি ইডিয়ে ধৰে তেতিয়াহলে কিন্তু নন বেইলেবল মিন্স বেইল নোপোৱা কিন্তু ইডি ধৰিলে নন বেইলেবল এটো এটা ইম্পৰ্টেন্ট পইণ্ট প্ৰিলিমছৰ কাৰণে মনত ৰাখিবা নন বেইলেবল এপিএসসি প্ৰিলিমছত আজিকালি স্টেটমেন্ট বেসড কোৱেশ্চনছ আহে সেইকাৰণে স্টেটমেন্টত ৰাখিছো বস্তুবিলাক ঠিক আছে আৰু টপিক বিলাক গোটেই ডিটেইলছত চাইছো কোৰ পৰা কোৱেশ্চনছ আহিব পাৰে ডিটেইলছত এই কাৰণে চাইছো যাতে একো কোৱেশ্চনছে তোমালোকৰ মিছ নহয় টপিকটো ভালকে জানিলেহে তুমি স্টেটমেন্ট বেসড কোৱেশ্চনছ কৰিব পাৰিবা আগতে ফ্যাকচুৱেল বেস আছিল জিকে বেস আছিল আজিকালি জিকে বেস ফ্যাকচুৱেল বেস নাহে টপিকটো জানিব লাগিব কাম কি হেডকোয়াৰ্টাৰ কি কম্পোজিশন কি গোটেইখিনি জানিব লাগিব তাৰ পিছত তুমি তো হলিস্টিকলি জানিলেহে স্টেটমেন্ট বেসড কোৱেশ্চনছ আহিব পাৰি জানিব পাৰি কৰিব পাৰিবা ঠিক আছে স্টেটমেন্ট বেসড কোৱেশ্চন কৰিলেহে মাৰ্ক পাবা আৰু সেইবিলাকে এপিএসসি ত আহে নতুনকৈ ৰিফৰ্ম কৰা হিচাপত ঠিক আছে ইন্ডিভিজুৱেলছ ইন দি কাষ্টডি আৰ সেন্ট টু দা নিয়াৰেষ্ট পুলিচ ষ্টেচনছ লক আপ ইৰেসপেক্টিভ অফ देयर ষ্টেটাস তেওঁ যিয়ে নথকক তেওঁ যিমান ডাঙৰ মানুহে নথকক নহক কিয় ঠিক আছে তেওঁক যদি এৰেষ্ট কৰা হয় নিয়াৰেষ্ট পুলিচ ষ্টেচন লক আপত তেওঁক নিবই লাগিব তেওঁ যিমান ইৰেসপেক্টিভ অফ देयर ষ্টেটাস
তেওঁ যিমান ডাঙৰ মানুহে নাথাকক কিয় ঠিক আছে তো ইডি ৰিলেটেড গোটেইখিনি বস্তু চালো এনফোর্সমেন্ট ডিৰেক্টৰ ঠিক আছে এইখিনি আসলে এনফোর্সমেন্ট ডিৰেক্টৰ ৰিলেটেড ভিডিও পাৱাৰ চালো আমি কি কাম কৰে ইকোনমিক অফেন্স হেডকোয়াৰ্টাৰ মিনিষ্ট্ৰি এস্টাব্লিশমেন্ট কেতিয়া হৈছিল গোটেইবিলাক চালো তো কোৱেশ্চন যদি আহে তো তোমালোকে এতিয়া ভালকে এনসাৰটো কৰিব পাৰিবা ঠিক আছে তো ইয়াতে আজিৰ ভিডিওটো সামৰণি মাৰিছো আশা কৰো সকলোৱে ভাল পাইছে ভাল পালে কমেন্টত জনাব লাইক কৰি জনাব ঠিক আছে ঠিক আছে জয় হিন্দ জয় ভাৰত জয় অসম গড ব্লেছ ইউ অল